Guwahati Uchcha Nyayalor Division Bench, Honorable Chief Justice Ashutosh Kumar Aru, Justice Arundev Chaudhary Division Bench এটা গুৰুত্বপূৰ্ণ ৰায় দিছে। এই ৰায়টো দিছে কিছুদিনৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত উচ্ছেদ সম্পৰ্কত কিছুমান কেছ চলি আছে, ৰিপিটিশ্যন চলিছে আৰু ৰিপিটিশ্যনৰ ইন্টাৰিম অৰ্ডাৰ এগেইনষ্টত ডিভিজন বেঞ্চত এপিল হৈছিলে। এই এপিলত আজি এটা খুব গুৰুত্বপূৰ্ণ জাজমেণ্ট দিলে। এই জাজমেণ্টত এইটোকে কোৱা হ'ল যে অসমত প্ৰায় 29 লাখ বিঘা মাটি ফৰেষ্টৰ পৰা বিভিন্ন জায়গাত অসমত হেৰি হৈ আছে, এনক্ৰোচমেণ্ট চলি আছে আৰু সেই এনক্ৰোচমেণ্টৰ যিটো ষ্টেপ অসম চৰকাৰে লৈছে আজি 2-3 মাহৰ পৰা, সেইটো গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰশংসা কৰি কেইটামান নিৰ্দেশনা জাৰি কৰিছে। সেই নিৰ্দেশনা মতে যিসকল ব্যক্তি বৰ্তমানলৈকে উৰিয়াম ঘাটত অৰ্থাৎ দৈয়াং ৰিজাৰ্ভ ফৰেষ্ট আৰু নাম্বৰ ৰিজাৰ্ভ ফৰেষ্টত আছে, যিসকল ইতিমধ্যে তাৰ পৰা উঠি গ'ল তেওঁলোকক বাদ দি পেলাই যিসকল এতিয়াও কোৰ্টৰ অৰ্ডাৰৰ ভিত্তিত তাতে আছে তেওঁলোকক আজিৰ পৰা 7 দিনৰ ভিতৰত সেই জায়গা এৰি যাবলৈ নিৰ্দেশ দিছে। আৰু যদি তেওঁ কোনোবাই সেই নিৰ্দেশ অমান্য কৰে অসম চৰকাৰক 7 দিনৰ পিছত উচ্ছেদ অভিযান পুনৰ চলাবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰি এই আজি যিটো নিৰ্দেশ দিলে, এই নিৰ্দেশটো যদিও উৰিয়াম ঘাটত থকা দৈয়াং ৰিজাৰ্ভ ফৰেষ্ট আৰু নাম্বৰ ৰিজাৰ্ভ ফৰেষ্টৰ ক্ষেত্ৰত প্ৰযোজ্য, কিন্তু এই যিখিনি নিৰ্দেশনা জেনেৰেলি দিছে এইখিনি অসমত থকা বিভিন্ন ৰিজাৰ্ভ ফৰেষ্ট বেদখলমুক্ত হ'বৰ কাৰণে যিখিনি পদক্ষেপ কৰিব দিছে সেইখিনি যাতে প্ৰত্যেকখন ৰিজাৰ্ভ ফৰেষ্টতে অসম চৰকাৰ তথা ফৰেষ্ট ডিপাৰ্টমেণ্টে একদম পুংখানুপুংখভাৱে ফলো কৰি পেলাই কাৰ্যব্যৱস্থা ল'বলৈ নিৰ্দেশখিনি বাহাল থাকিব তেওঁলোকৰ ওপৰত। এনক্ৰোচমেণ্ট নহয় তাৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে আৰু কৈছে যাতে পিৰিয়ডিকেলি তাতে মনিটৰিং হয়, ছাৰ্ভিলিয়েন্স হয় আৰু তেওঁলোকে পেট্ৰলিং ৰেগুলাৰলি হ'ব লাগিব, চেক পোষ্ট বহাবলৈ নিৰ্দেশ দিছে আৰু পাৰিলে বাৰ্বেড ৱায়াৰ অৰ্থাৎ কাটা তেৰৰ বেৰা দি গোটেই ফৰেষ্টখন ঘেৰাও কৰি দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। অসম চৰকাৰে যিখিনি ব্যৱস্থা লৈছে বা উচ্ছেদ কৰিছে সেইখিনি কোনো ধৰণৰ বেআইনী কৰা নাই বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি মন্তব্য দিছে আৰু ফলত অসম চৰকাৰৰ গোটেই প্ৰক্ৰিয়াটো যে এটা ন্যায়সংগত প্ৰক্ৰিয়া সেইটো আজি প্ৰতিষ্ঠিত হ'ল। আগৰ ফৰেষ্টৰ অফিচিয়েলছসকলে তেওঁলোক থকা অৱস্থাটো যিহেতু বিভিন্ন সময়ত এনক্ৰোচমেণ্ট হৈছিলে সেইটো গুৰুত্ব সহকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি অবজাৰ্ভ কৰিছে আৰু কৈছে যিসকল ফৰেষ্ট অফিচাৰে তাতে তেওঁলোকৰ কৰ্তব্যত থকা সময়তো যে তাতে বিভিন্ন সময়ত এনক্ৰোচমেণ্ট হৈছিলে বা বিভিন্ন কমাৰ্চিয়েল এক্টিভিটিজ আৰু ফৰেষ্টত যিবিলাক কাম নন ফৰেষ্ট এক্টিভিটিজ হোৱাত সহায় কৰিছিলে বা তেওঁলোকে চকুমুদি আছিলে সেইসকল ফৰেষ্ট অফিচাৰৰ এগেইনষ্টত প্ৰচিডিংছ ড্ৰ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।